শাওনৰ ভৰপক সময়া কৃষক ৰাইজ এতিয়া পথাৰত ব্যস্ত হৈ আছে, কিন্তু একাংশ কৃষকৰ এতিয়া হাহাকাৰ পৰিৱেশ মই দেখুৱাই আছো। দেৰগাঁৱৰ গেন্ধালিৰ পৰা পৰিৱেশ এই মুহূৰ্তত লৈ আহিছো। কেইবাখনো গাঁও ইতিমধ্যে জলমগ্ন। এই মুহূৰ্তত যিটো পৰিৱেশ মই দেখুৱাই আছো, আপুনি দেখিলে নদী সদৃশ এটা পৰিৱেশ, কিন্তু এয়া হৈছে এটা ৰাস্তা, এয়া পথ, এটা গুৰুত্বপূৰ্ণ পথ। এই পথেদি কেইবাখনৰ গাঁৱলৈ এই পথেই এটা সংযোগস্থল আছিলে, কিন্তু সেই পথো এতিয়া পানীৰে বুৰাই পেলাইছে। আৰু ডাঙৰ কথা মই দেখুৱাইছো, এইসমূহ আপুনি যিমান দূৰলৈকে আমি কেমেৰা ঢুকি পাম দেখুৱাম, এইসমূহ আচলতে পথাৰ। ইতিমধ্যে ইয়াত বীজ ৰোপণ কৰা হৈছিলে, কঠীয়া ৰোপণ কৰা হৈছিলে, কিন্তু সেই সকলোবোৰ খেতি বাতি ইতিমধ্যে পানীত বুৰ গৈছে। সকলো কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা। আৰু দেৰগাঁৱৰ গেন্ধালি অঞ্চলৰ প্ৰায় 6খনকৈ গাঁৱৰ কৃষকৰ এতিয়া দুৰৱস্থা। যি আচলতে পশুধন আছিলে, সেই পশুধনে এতিয়া খাদ্যৰ অভাৱত ভুগিছে। প্ৰশাসনৰ কোনো খবৰ নাই, জনপ্ৰতিনিধিৰ কোনো খবৰ নাই, আৰু কৃষকে খেতি কৰিলেও এতিয়া মহাবিপদত পৰিছে। মই কিছু মন্তব্য ল'ম আৰু সমান্তৰালকৈ কেনেকৈ নাৱেৰে পশুধনলৈ বহু দূৰৰ পৰা তেওঁলোকে খাদ্য সংগ্ৰহ কৰিবলগীয়া হৈছে, সেই দৃশ্যাংশ মই সমান্তৰালভাৱে দেখুৱাই যাম। আপোনাৰ ওচৰলৈ প্ৰথমে আহিছো। যথেষ্ট হাহাকাৰ এটা পৰিৱেশ, খেতি কৰিও এতিয়া বিপদত পৰিছে আপোনালোকে, কওকচোন। এই সম্পৰ্কে কি ক'ম? কথা হ'ল কি, আপোনালোক যে আহি আমাৰ সমস্যা আজি বুজিবলৈ আহিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে দেখিছে নে, স্বচক্ষে দেখিছে এই গোটেই বৃহত্তৰ অঞ্চলটো, এই 6খন গাঁও, 5-6খন গাঁও সম্পূৰ্ণ প্লাবিত। এতিয়া শাওনৰ ভৰপক, এতিয়া মানুহে লাগিব লাগিছিলে খেতিত, কিন্তু আজি আপোনালোকৰ ওচৰত আমি সাক্ষাৎকাৰ দিবলগীয়া হৈছে। বিশেষকৈ এই কৃষি প্ৰধান অঞ্চলটোত এতিয়ালৈকে প্ৰশাসনৰ মানুহ কোনো আহি পোৱা নাই। যদিও কৃষি বিভাগৰ আমাৰ লাটমণ্ডলজন আহি যোৱা শনিবাৰে দৰিকামাৰি, কুটুমৰাতিকে আদি কৰি মোহেমাৰি এইখন গাঁও পৰিভ্ৰমণ কৰিছিলে। তেখেতসকলে কি পালে কি নাখালে নাজানো, কিন্তু তেখেতসকলে এই অঞ্চল পৰিভ্ৰমণ কৰি গ'লেই। তাৰোপৰি বিশেষকৈ আমাৰ ইয়াত এতিয়া সমস্যা আহি পৰিছে পশুধনক লৈ। পশুধনক লৈ পেলাই কোনো খাদ্য সামগ্ৰী নাই। আপোনালোকে নিশ্চয়কৈ দেখিছে, নাৱৰে সৈতে বহুত কষ্টৰে দলনিৰ পৰা ঘাঁহ উঠাই আনিছে পশুধনৰ কাৰণে, কিন্তু সকলোৰে নাৱৰ ব্যৱস্থাটো নাই। সেয়েহে কিছু সৰহ সংখ্যক মানুহ এতিয়া মানে পশুধনক লৈ ডাঙৰ চিন্তাত পৰিছে। আৰু কৃষক আছে, মই আপোনাৰ ওচৰলৈ আহিম ককা। যথেষ্ট এটা বৃহৎ অঞ্চল আমি দেখিছো, কেইবাখনো গাঁও ইতিমধ্যে জলমগ্ন হৈছে। আৰু বিশেষকৈ আপোনালোকে যি শাওনৰ খেতি কৰিছিলে, সেই খেতি এতিয়া পানীৰে বুৰাই পেলাইছে। এইটো অৱস্থা হলে আপোনালোকে ধান নাপায়। এতিয়া সেই খেতিটো আমি ঘূৰাই নাপাওঁ। আৰু আমাৰ কঠীয়া গ'ল, ধৰি লওক বাৰী শাক পাচলি গ'ল, কিছুমান আমাৰ কিষাণৰ পইচাও, চৰকাৰে দিয়া খেতিৰ পইচাও আমাৰ নষ্টই হৈ কৰাৰ বাবদ। আৰু এতিয়া আমাৰ প্ৰধান গৰু ম'হৰ বা ছাগলীৰ কাৰণে আমি বহুত কষ্ট উপভোগ কৰিবলগীয়া হৈছে, ঘাঁহ নাই। আৰু ইতিমধ্যে দূৰণিৰ পৰা আমাৰ ঘাঁহ বুটলি আনিছেগে। আৰু আমাৰ এতিয়া আমাৰ অনিৰ্দিষ্ট জীৱন যাপন কৰিবৰ কাৰণে যিটো আমি খেতি আয়োজন কৰা হৈছিলে, কঠীয়া গ'ল আৰু অইন ইত্যাদি চব শেষে হৈ গ'ল। ট্ৰেক্টৰ চেক্টৰ হাল বাই শেষৰপৰাও আমি গুচি গ'ল। আমি এতিয়া খাবলৈ ভাত নাই বা য'ত ত'ত যাবলৈ সুবিধা এটা নাইকিয়া হৈ গ'ল। আমাৰ সকলো ফালে যাতায়াতৰ পথ বন্ধ হৈ গ'ল। এনেকে হলেতো আপোনালোকৰ বছৰটোলৈ খাবলৈ আমাৰ বছৰটোলৈ চিন্তাই হৈ গ'ল। ল'ৰা ছোৱালীক আমি পঢ়িম কেনেকে, কৰিম কি, নিজেও যাবলৈ ক'ৰবাত যাবলৈ আমাৰ খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই। আমাৰ তেনেকুৱা এটা অৱস্থাত আমাৰ বিষয়ে বিপদত পৰিছো। চৰকাৰে আমাক চকুৰে যদি আহি এপাক আমাক চাই গ'লহেঁতেন, তেতিয়াও আমাক সন্তুষ্ট লাগিলহেঁতেন। চৰকাৰে ভোটৰ সময়ত আমাক দেখা দিয়ে, এনেই হ'লে আমাক দেখা নিদিয়ে। আৰু আমাৰ ইয়াত জলমগ্ন গোটেইখন হৈ আছে। আজিলৈকে চব বস্তু বৰবাদ হ'ল, গৰু ছাগলীও মৰি এদায় হৈ আছে এফালৰ পৰা। চৰকাৰে আমাৰ ইয়াৰ বিহিত বিচাৰ এটা আমাক কৰি দিলে আমি ভাল পাওঁ। এই ককাৰ মন্তব্য যেতিয়া আপুনি শুনিব, আপুনি গম পাব যে কৃষকৰ কেনেকুৱা এটা বিলাই। মই আৰু এজন কৃষক আছে, আপুনিও কিবা খেতি কৰিছিলে পানীৰ তলত। এতিয়া পানীৰ তলত, কওকচোন। পানীৰ তলত মানে আপুনি এই দেখি আছে এবাক মই আগত কৈ গৈছো, এতিয়াও কম। আমাৰ বহুত দুখৰ বিষয়। আমি এই বৃদ্ধ অৱস্থাত যদি খেতি কৰি আমি কিবা এটা ল'ৰা ছোৱালী পোহপাল দিবলৈহে কৰিছিলো, তাকে শেষ। আৰু বিশেষ কি ক'ম আৰু, খাবলৈ মই মানে ভৱিষ্যতলৈ উৎপন্ন পথটোৱে নাইকিয়া হ'ল। স্থানীয় বিধায়ক ইয়ালৈ আহিছে নে? নাই নাই, বিধায়ক এতিয়া ভোটৰ সময়তহে দেখিলো। আৰু এনেকুৱা সময়ত নাহে। আৰু এগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছো, কেনেকুৱা ধৰণৰ সমস্যা কওকচোন গোটেই অঞ্চলটো। নহয়, সঁচা কথা ক'বলৈ গ'লে আমাৰ গেন্ধালি, দক্ষিণ নামগৰুমৰা, দবিচুক, দৰিকামাৰি, মহেমাৰি এই গোটেই প্ৰায় 6খনমান গাঁও সাংঘাতিক ধৰণে পানীত প্লাবিত হৈ আছে। যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আমাৰ জনসাধাৰণৰ, তেওঁলোকৰ খাবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। তাতোতকৈ ডাঙৰ কথা হৈছে যে আমাৰ পশুধনখিনিৰ অতি বেছিকৈ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকৰ খাদ্য বিয়াত নাটনি হৈছে।
আমি এই গোটেই কথাখিনি আছে আমাৰ খেতিপথাৰ যথেষ্ট নষ্ট হৈছে আমাৰ কৃষকসকলক যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আমি তাৰ কাৰণে আমি নিজেও দুখিত কিন্তু ইয়াতে এটা কথা কওঁ যে আজি আমি ব্যক্তিগতভাৱে এই অঞ্চলৰ আমাৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ৰ লগত আমি আজি আলোচনা কৰিছিলোঁ ফোনতে কথা পাতিছিলোঁ তেখেতে ইতিমধ্যে ফোনতে কিছুমান সুবিধা কৰি দিছে সেইটো আমি ক'ব লাগিব আৰু আমি পশুধনৰ কথাটো ইতিমধ্যে আলোচনা কৰিছোঁ আমি খুব সম্ভৱ আজি আৰু কালিৰ ভিতৰতে আমাৰ পশুধনৰ যিটো খাদ্য সামগ্ৰী সেই খাদ্য সামগ্ৰী আমি পাম বুলি আমি আশা কৰিছোঁ সেইখিনি আমি নিশ্চয় পাম তেওঁলোকে কথা দিছে আৰু আমি কথাই নহয় আচলতে আমাৰ সমস্যাবোৰ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ যিটো দীৰ্ঘম্যাদী যিটো সমস্যা আমি সদায় এটা বাৰম্বাৰ আমি দাবী কৰি আহিছিলোঁ আমাৰ যিখন স্লুইচ গেট সেই স্লুইচ গেট এখনৰ কথাটো আমি সদায় দাবী কৰি আহিছিলোঁ যে স্লুইচ গেটখন হৈ যোৱা হেঁতেনেই আৰু নদীৰ কাষত যিটো মাথাউৰি সেইটো আমি অতি ভালকৈ যদি নিৰ্মাণ কৰাহেঁতেন আমাৰ এই পানীখিনি নহয় কিন্তু আমি কৈছোঁ যে আমাক স্লুইচ গেট এখন লাগে সেই দাবীটো আমাৰ হোৱা নাই কাৰণে আমাৰ এই সমস্যাটো বাৰম্বাৰ প্ৰতি বছৰে হৈ থাকিব এই সমস্যাটো আমি প্ৰতি বছৰে আমি সদায় বিচাৰিছিলোঁ স্থায়ী সমাধানটো আমি ভোগদৈ নদীৰ দুয়োপাৰে আমি এটা বৃহত্তৰ পাৰ বিচাৰিছিলোঁ আৰু এখন আমি স্লুইচ গেট বিচাৰিছিলোঁ সেইকেইটা নোহোৱাৰ কাৰণে আমাৰ সমস্যাটো এতিয়াও ব্যাপকভাৱে চলি আহিছে প্ৰতিবেদনৰ শেষত মই পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ মই ইতিমধ্যে আৰম্ভণিতেই কৈছোঁ যে শাওনৰ ভৰপক সময় কৃষক ৰাইজ এতিয়া পথাৰত ব্যস্ত হৈ আছে কিন্তু ভোগদৈ নদীৰ পানীয়ে দেৰগাঁৱৰ গেন্ধালী অঞ্চলৰ প্ৰায় 6খনৰো অধিক গাঁও ইতিমধ্যে প্লাবিত কৰিছে আৰু তেওঁলোকে যি আচলতে শাওনত এই পথাৰত বীজ ৰোপণ কৰিছিলে শস্য ৰোপণ কৰিছিলে কঠীয়া ৰোপণ কৰিছিলে সেই সকলোবোৰ ইতিমধ্যে পানীৰ তলত আছে বহু কৃষকে ইতিমধ্যে হুমুনিয়াহ কাঢ়িছে তেওঁলোকে বছৰটো কেনেকৈ খাব সেয়া তেওঁলোকে ইতিমধ্যে আমাৰ কেমেৰাৰ সন্মুখত সেই দুখৰ মন্তব্য তেওঁলোকে ইতিমধ্যে কৰিছে আৰু এই মুহূৰ্তলৈকে অভিযোগ উঠিছে যে প্ৰশাসনে এই মুহূৰ্তলৈকে তেওঁলোকৰ পশুধনৰ যিসমূহ আচলতে প্ৰয়োজনীয় খাদ্য সেই খাদ্য কিন্তু এই মুহূৰ্তলৈকে যোগান ধৰা নাই বুলি এই মুহূৰ্তত অভিযোগ উত্থাপন হৈছে